নমস্কাৰ বন্ধু বান্ধৱীসকল। গভৰ্ণমেণ্ট অফ আছামৰ পৰা এটি অৰ্ডাৰ প্ৰকাশ পাইছে 28/3/2025 তাৰিখে। আপোনালোকৰ জ্ঞাতাৰ্থে মই পঢ়ি শুনাব খুজিছোঁ। অৰ্ডাৰটো আহিছে ফ্ৰম শ্ৰী দিলীপ কুমাৰ বৰা IAS, Secretary to the Government of Assam, Finance Budget Department, দিছপুৰ, গুৱাহাটী 6। অৰ্থাৎ শ্ৰী দিলীপ কুমাৰ বৰা ছাৰ IAS, তেখেতৰ ফাইনেন্স ডিপাৰ্টমেণ্ট বাজেটৰ পৰা আহিছে। কালৈকে দিছে? দ্য ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ, দিছপুৰ, গুৱাহাটী 6। ছাবজেক্টটো চাব আপোনালোকে। ৰিকুৱাৰ্ড ডিটেইল ইনফৰমেশ্যন of the employees who joined government service on or after 1st January 2005, but their recruitment process of the concerned posts were started prior to 1st February 2005. অৰ্থাৎ ছাবজেক্টটোত গোটেইখিনি সম্পূৰ্ণকৈ স্পষ্টকৈ ওলাই আহিছে। কথাটো এনেধৰণৰ, যিসকল চৰকাৰী কৰ্মচাৰী 1 ফেব্ৰুৱাৰী 2005 চনৰ পিছত জইন কৰিছিলে, কিন্তু তেওঁলোকৰ চাকৰিৰ প্ৰক্ৰিয়া, নিযুক্তিৰ প্ৰক্ৰিয়াসমূহ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতেই আৰম্ভ হৈছিলে, কিন্তু তেওঁলোক নিযুক্তিপ্ৰাপ্ত হৈছিলে 1 ফেব্ৰুৱাৰী 2005 চনৰ পিছত। তো তেওঁলোকৰ তেনেধৰণৰ চৰকাৰী কৰ্মচাৰীখিনিৰ ডিটেইল ইনফৰমেশ্যন বিচাৰি এইটো অৰ্ডাৰ প্ৰকাশ কৰিছে। অৰ্ডাৰটোৰ ভিতৰচৰত এনেকৈ লিখা আছে, ছাৰ, উইথ ৰেফাৰেন্স to the subjects cited above, I am directed to say that Finance Department requires the detailed information of employees who joined government service on or after 1st February 2005, but their recruitment process of the concerned posts were started prior to 1st February 2005 in the prescribed format at Annexure 2। অৰ্থাৎ বিষয়টোত যিখিনি কথা উল্লেখ আছে সেইখিনি আকৌ ইয়াতে বিতংভাৱে কৈছে। 1 ফেব্ৰুৱাৰী 2005 চনৰ পিছত যিসকল কৰ্মচাৰী নিযুক্তিপ্ৰাপ্ত হৈছে, কিন্তু তেওঁলোকৰ নিযুক্তিৰ প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰী 2005 আগতেই প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এনেধৰণৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিটেইলড বিশদ বিৱৰণ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। You are requested to kindly furnish the information pertaining to your department as soon as possible। ইয়াতে উল্লেখ কৰিছে অতি শীঘ্ৰে, যিমান পাৰে সোনকালে এইখিনি উল্লেখিত কৰ্মচাৰীখিনিৰ বিশদ বিৱৰণখিনি যাতে ডিপাৰ্টমেণ্টেলি প্ৰেৰণ কৰা হয়। Yours faithfully, দিলীপ কুমাৰ বৰা, ডিজিটেলি চাইন বাই দিলীপ কুমাৰ বৰা। তো অৰ্ডাৰটো এনেধৰণৰ। নিশ্চয় আপোনালোকে বুজি পাইছে। আকৌ এবাৰ কৈ দিছোঁ মই আপোনালোকৰ জ্ঞাতাৰ্থে, 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰী যিসকলৰ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতেই প্ৰক্ৰিয়া আৰম্ভ হৈছিল, নিযুক্তি প্ৰক্ৰিয়া, তেওঁলোকৰ বিশদ বিৱৰণ ডিটেইলছ বিচাৰি শ্ৰদ্ধাৰ শ্ৰী দিলীপ কুমাৰ বৰা ছাৰে এই নটিফিকেশ্যন জাৰি কৰিছে। ধন্যবাদ।